নমস্কাৰ সকলোকে মোৰ অন্যতা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ দিব্যশ্ৰী বৰা, আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট। আজিৰ এই ভিডিঅ'টোত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ সৈতে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। বাকী এতিয়া বেছি দেৰি নকৰি আমি কুৱেশ্যনসমূহৰ মাজলৈ যাবলৈ ওলাইছোঁ। যোৱা ভিডিঅ'টোত আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰাখিছিলোঁ যে ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি সুধিছিল। এই প্ৰশ্নটো আপোনালোকৰ বাবে ৰাখিছিলোঁ। ইয়াৰ উত্তৰটো আপোনালোকক কমেণ্ট কৰিবলৈ জনাইছিলোঁ। যোৱা ভিডিঅ'টো মই কৈছিলোঁ যে ইয়াৰ উত্তৰটো মই এইটো ভিডিঅ'ত জনাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ছিকিম। ছিকিম হৈছে ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখন। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনত আমাক সুধিছে অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ল'ৰাৰ বন্ধু। ল'ৰা বন্ধু হৈছে অসমৰ প্ৰথম শিশু আলোচনী। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শিৱসাগৰ। শিৱসাগৰ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয়? লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয় সুধিছে। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হাড়ৰ মজ্জাত। হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকাৰ সৃষ্টি হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াত আমাৰ পুথিখনৰ নাম সুধিছে জ্ঞানপীঠ বঁটা বিজয়ী। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মৃত্যুঞ্জয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভিটামিন বিৰ অভাৱে কি সৃষ্টি কৰে? ভিটামিন বিৰ অভাৱে কি সৃষ্টি কৰে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বেৰি। ভিটামিন বিৰ অভাৱে বেৰি সৃষ্টি কৰে। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰঞ্জিত বৰপূজাৰী। ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে শেৱালী কবি বুলি কোনজন সাহিত্যিকক জনা যায়? শেৱালী কবি বুলি কোনজন সাহিত্যিকক জনা যায় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতিক শেৱালী কবি বুলি জনা যায়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি? দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত অংশ লৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল? কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1978 চনত। 1978 চনত অসমৰ প্ৰথম জনতা দল গঠন হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি? অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বুঢ়ীদিহিং। বুঢ়ীদিহিঙত অসমৰ প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1901 চনত। 1901 চনত অসমৰ ডিগবৈ শোধনাগাৰ স্থাপন হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল? অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মাকুম। মাকুমত প্ৰথম কয়লা খনি স্থাপন হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল? ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বাবৰ। বাবৰে ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে
নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শোণিতপুৰ শোণিতপুৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ই অগ্নিস্নান অগ্নিস্নান ছবিখনৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পাইছিল এই ছবিখনে এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অসম গণ পৰিষদ অসম গণ পৰিষদ হৈছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কোকৰাঝাৰত BTADৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কিমান চনত ভাৰতৰ বিমুদ্ৰাকৰণ সিদ্ধান্ত লোৱা হৈছিল ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2016 চনত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ই 1942 চনত 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভেটফুল বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল হৈছে ভেটফুল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 30 জানুৱাৰীত ভাৰতত শ্বহীদ দিৱস পালন কৰা হয় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিগবৈ হৈছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 8 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডী যাত্ৰা ক'ৰ পৰা আৰম্ভ কৰিছিল মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডী যাত্ৰা ক'ৰ পৰা আৰম্ভ কৰিছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ই সবৰমতী আশ্ৰমৰ পৰা মহাত্মা গান্ধীয়ে ঐতিহাসিক দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বুধ হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোলাঘাটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নগাঁৱত লাওখোৱা অভয়াৰণ্য অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে মথনি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয় সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দৰং জিলাত মথনি উৎসৱ পালন কৰা হয় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে
অসমীয়া বোলছবি প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি অসমীয়া বোলছবি প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মনীষা হাজৰিকা মনীষা হাজৰিকা হৈছে অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালক এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে এৰাবাটৰ খুৰ ছবিখনৰ পৰিচালক কোন আছিল এৰাবাটৰ খুৰ ছবিখনৰ পৰিচালক কোন আহিছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা হৈছে এৰাবাটৰ খুৰ ছবিখনৰ পৰিচালক এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহৰ মৃতদেহটো প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ক্ৰিকেট খেলৰ জন্ম কোন দেশত সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইংলেণ্ডত ক্ৰিকেটৰ জন্ম হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে হস্তি বিদ্যানৰ পুথিখনৰ ৰচক কোন সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুকুমাৰ বৰকাইত হৈছে হস্তি বিদ্যানৰ পুথিখনৰ ৰচক এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চাণক্য এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যন লৈ তাৰ পাছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ থৰ মৰুভূমি হৈছে ভাৰতৰ বৃহত্তম মৰুভূমি এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন সুধিছে শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাটত আহোমসকলৰ শেষ ৰাজধানী আছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৱাহৰলাল নেহেৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে দবা খেলৰ জন্ম কোন দেশত হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰতত দবা খেলৰ জন্ম হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে অসমৰ কোনগৰাকী খেলুৱৈক ধিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হিমা দাসক অসমৰ ধিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে মেডাম এফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি টাই আহোমসকলে মেডাম এফি উৎসৱ পালন কৰে এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে বিশ্ব কেঞ্চাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4 ফেব্ৰুৱাৰীত বিশ্ব কেঞ্চাৰ দিৱস পালন কৰা হয়
এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যনক সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মৰিগাঁও মৰিগাঁৱত পবিতৰা অভয়াৰণ্য অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যনক সুধিছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউৰো ইউৰো হৈছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে লুইত কণ্ঠ বুলি কাক কোৱা হয় লুইত কণ্ঠ বুলি কাক কোৱা হয় সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জুবিন গাৰ্গক লুইত কণ্ঠ বুলি কোৱা হয় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাহৰী হৈছে প্ৰথম অসমীয়া ছপা উপন্যাস এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পাছৰটো কুৱেশ্যন আমাক সুধিছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম কি প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজাজনৰ নাম কি সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মী সিংহ প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা আছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপিত হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2009 চনত যোৰহাট চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যনত আমাক সুধিছে মৌৰ্য বংশ কোনে স্থাপন কৰিছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ স্থাপন কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ব্যক্তি কোন সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ব্যক্তি এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভলীবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 6জন ভলীবল খেলত ছজনকৈ খেলুৱৈ থাকে এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমত দাস প্ৰথা কেতিয়া বিলোপ কৰা হৈছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1843 চনত অসমত দাস প্ৰথা বিলোপ কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৱাশ্বিংটন এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2015 চনত ভাৰতৰ নীতি আয়োগ গঠন কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজীৱ গান্ধী আছিল অসম চুক্তিৰ স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অৰ্থনীতিৰ পিতৃ পুৰুষ বুলি কাক কোৱা হয় সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আডাম স্মিথক অৰ্থনীতিৰ পিতৃস্বৰূপ বুলি কোৱা হয় এতিয়া আহিছোঁ আমাৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাম
এতিয়া আমাৰ ইয়াত সুধিছে কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিছিল। ইয়াত সুধিছে কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিছিল। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয় সেইটো আপোনালোকে কমেণ্টত জনাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে কমেণ্টত জনাব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ ধন্যবাদ।